হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আজি আমি ডিছকাছ কৰিবলগীয়া টপিকটো হৈছে যে কি ৰেজলিউশ্যন অফ ভেক্টৰ্ছ। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে ইউনিট ভেক্টৰ কি চাইছিলোঁ হয়নে, আৰু আমি কি চাইছিলোঁ ৰেক্টেংগুলাৰ ইউনিট ভেক্টৰ কাক কয়। তোমালোকে চালানে ভিডিঅ'টো? চাবা এবাৰ। তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম, সেইটো হৈছে কি ৰেজলিউশ্যন অফ ভেক্টৰ। এতিয়া আমি চাই লওঁ আহা যে আমাক ষ্টেটমেণ্টটো কি কোৱা আছে। কি কৈছে? ৰেজলিউশ্যন অফ এ ভেক্টৰ ইজ দ্য স্প্লিটিং অফ এ ছিংগল ভেক্টৰ ইনটু টু অৰ মোৰ ভেক্টৰ। ঠিক আছে, মানে কি থাকিব, আমাৰ এটা ভেক্টৰ থাকিব আৰু আমি সেই ভেক্টৰটোৰ পৰা কি হ'ব, দুটা বা তাতকৈ বেছি কি হ'ব ভেক্টৰলৈ ই স্প্লিট মানে কি ভাগ হৈ যাব। দুটা বা তাতকৈ মানে কি, আমি যদি 2 ডাইমেনশ্যনেল কোঅৰ্ডিনেট ছিষ্টেম লওঁ তেতিয়া আমাৰ কি হ'ব, দুটাত পাম আমি ভেক্টৰ, আৰু যদি 3 ডাইমেনশ্যনেল লওঁ তেতিয়া 3টা পাম। ঠিক আছে, ইন ডিফাৰেণ্ট ডাইৰেকশ্যনছ, আৰু যিকেইটা আমি কম্পনেণ্ট বা এই ভেক্টৰ পাম সেইকেইটা কি হ'ব, ডাইৰেকশ্যনটো বেলেগ বেলেগ হ'ব। হুইচ টুগেডাৰ প্ৰডিউচ এ চিমিলাৰ ইফেক্ট, আৰু সেই ভেক্টৰকেইটা আমি যিটো পাম সেইকেইটা কি ক'ব, তিহঁতৰ ইফেক্টটো মানে দুইটা আমি এড হৈ আকৌ সেই আগৰ ভেক্টৰটোৱে পাম। বুজাম সেইটো। এজ ইজ প্ৰডিউচ বাই ছিংগল ভেক্টৰ ইটছেল্ফ, মানে কি কৈছে, ধৰি লওঁ আমি এটা 2 ডাইমেনশ্যনেল কোঅৰ্ডিনেট ছিষ্টেম, এইটো হ'ল এক্স এক্সিছ আৰু হ'ল এইটো ৱাই এক্সিছ। ৱাই এক্সিছটো বেকা হৈ গৈছে, এইটো হৈছে ৱাই এক্সিছ। ঠিক আছে, এতিয়া আমাৰ কি হ'ব যে আমি ধৰি লওঁ ইয়াৰ পৰা এটা ভেক্টৰ, ধৰি লোৱা এটা পাৰ্টিকুল কি হৈছে, ইয়াত আছে এইটো পইণ্ট পি হ'ল, ইমানলৈকে ঠিক আছে। তাৰপিছত এতিয়া আমাৰ কি হ'ব, যেতিয়া আমাক যদি সোধে যে কি তুমি অৰিজিনৰ পৰা এই পইণ্ট পিটোলৈকে যোৱা, তেতিয়া আমি কি কেনেকৈ যাব লাগিব, যে আমি অলপ দূৰ কি হ'ব লাগিব, এনেকৈ এই অৰিজিনটোৰ পৰা এক্সত আহিব লাগিব, আৰু এই এক্সৰ এই পইণ্টটোৰ পৰা আকৌ কি হ'ব লাগিব, পি পইণ্ট যাবলৈ এই ৱাই ডাইৰেকশ্যনটো অকণমান যাব লাগিব। দেখিছা নহয়, আমি কি আহিব লাগিব, ইয়াৰ পৰা ইয়ালৈ আহিব লাগিব, তাৰপিছত আকৌ কি হ'ব লাগিব, এই ইয়াৰ পৰা আকৌ এই ৱাই ডাইৰেকশ্যন এই পি পইণ্টলৈ যাব লাগিব, হয়নে? আৰু এইকেইটা কি হ'ব, আমাৰ কম্পনেণ্ট হিচাপে বিহেভ কৰিব, মানে কি এই পি ভেক্টৰটোৰ কাৰণে এইডোখৰ কি হ'ব, এক্স কম্পনেণ্ট হ'ব, আৰু এই পি ভেক্টৰটোৰ কাৰণে এইডোখৰ কি হ'ব, আমাৰ ৱাই কম্পনেণ্ট হ'ব। মানে কি হ'ব, এই কম্পনেণ্ট দুটা আমি কি কৰিম, এই এড কৰি বা লগ লগাই আমি কি পাম, এই পি ভেক্টৰটো আমি পাম, মানে অ' পি ভেক্টৰটো আমি পাম, হয়নে? মানে আমাক কি কৈছে যে ৰেজলিউশ্যন মানে কি হ'ব, যে আমাৰ কোনোবা এটা ভেক্টৰ থাকিব, তাক আমি কি কৰিব লাগিব, দুটা কম্পনেণ্ট, যদি 2 ডাইমেনশ্যন হয় ছিষ্টেমটো তেতিয়া দুটা কম্পনেণ্ট হ'ব, 3 ডাইমেনশ্যন হ'লে 3টা কম্পনেণ্ট হ'ব। মানে কি হ'ব, সেই কম্পনেণ্টলৈ যদি আমি ব্ৰেক কৰিব পাৰোঁ, আমি সেই তাকে কি বুলি ক'ম, ৰেজলিউশ্যন অফ ভেক্টৰ বুলি ক'ম। ঠিক আছে, আৰু সেই কম্পনেণ্টকেইটা কিন্তু কি হ'ব লাগিব, তোমাৰ ছেইম ৰিজাল্ট দিব লাগিব লগ হৈ দেই, মানে এই অ' পি ভেক্টৰটো আহিব লাগিব। ঠিক আছে, মানে কি কৈছে ইয়াত, ৰেজলিউশ্যন অফ এ ভেক্টৰ ইজ দ্য স্প্লিটিং অফ এ ছিংগল ভেক্টৰ ইনটু 2 অৰ মোৰ ভেক্টৰ্ছ। মানে কি হৈছে, আমাৰ এই অ' পি ভেক্টৰটো কি হৈছে, দুটা ভেক্টৰলৈ গৈছে নাই, মানে কি এটা কি হৈছে, আমাৰ এক্স এক্সিছত বা এক্স ডাইৰেকশ্যনত এটা কি কম্পনেণ্ট আহিছে, সেইটো এটা কি হ'ব, ভেক্টৰ হ'ব, ভেক্টৰ হিচাপে বিহেভ কৰিব। আৰু কি হ'ব, এটা ৱাই এক্সিছতো কি আছে, এটা কম্পনেণ্ট হিচাপে বিহেভ কৰিছে, হয়নে? আৰু এই কম্পনেণ্টটো কি হ'ব আমাৰ, আৰু তোমালোকে মনত ৰাখিবা, এই কম্পনেণ্টকেইটাক আমাক কি বুলি ক'ব, কম্পনেণ্ট যিটো ভেক্টৰ ফৰ্ম কৰিব তাক আমি কি বুলি ক'ম, কম্পনেণ্ট ভেক্টৰ বুলি ক'ম। ঠিক আছে, আৰু এই কম্পনেণ্ট ভেক্টৰকেইটা এড হৈ আমাৰ কি হৈছে, এই অ' পি ভেক্টৰটো আহিব। মানে কি কৈছে, ইন ডিফাৰেণ্ট ডাইৰেকশ্যন হুইচ টুগেডাৰ প্ৰডিউচ এ চিমিলাৰ ইফেক্ট বুলি কৈছে, এজ প্ৰডিউচড বাই দ্য ছিংগল ভেক্টৰ ইটছেল্ফ। আৰু এইকেইটা লগ হৈ আমাৰ কি হ'ব, চিমিলাৰ ইফেক্ট হ'ব, মানে কি অ' পি ভেক্টৰটো আহিব। সেইটো কথা আমি কৈছে, মানে তোমালোকে এটাই মনত ৰাখিবা, ৰিজলিউশ্যন বুলি ক'লে যে আমাৰ এটা ভেক্টৰ দিয়া থাকিব, আমি তাক কি ক'ব লাগিব, তাক দুটা, যদি 2 ডাইমেনশ্যন হয় দুটা, 3 ডাইমেনশ্যন হয় 3টা, আমি কি কৰিব লাগিব, কম্পনেণ্টলৈ আমি ভাগ কৰিব লাগিব। আৰু সেই স্প্লিটিং অফ ছিংগল ভেক্টৰ ইনটু কি 2 অৰ 4 কম্পনেণ্ট ভেক্টৰটোকে আমি কি বুলি ক'ম এতিয়া, যে ৰেজলিউশ্যন অফ ভেক্টৰ। ঠিক আছে, ইমানলৈকে বুজি পালা? এতিয়া আমাৰ কি হৈ গ'ল, এইটো ধৰি লওঁ আমি ভেক্টৰ এ ভেক্টৰ বুলি দেই। এতিয়া যদি কয় আমাক যে এই ভেক্টৰটো আমাক এই কম্পনেণ্টকেইটা লগ লগাই তুমি লিখা বুলি, ঠিক আছে, তেতিয়া আমি কি কৰিম, যে আমি তেতিয়া কি কৰিম, আমি এই পি পইণ্টটোৰ পৰা এই এক্স এক্সিছত এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিম। ঠিক তেনেকৈ আমি এই পি পইণ্টটোৰ পৰা ৱাই এক্সিছত এডাল কি কৰিম, এনেকৈ পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিম। ঠিক আছে, এতিয়া আমাৰ যিহেতু কি হৈছিলে, এইটো আমাক কম্পনেণ্ট দিছিলে, হয়নে? যিহেতু কি এই অ' পিলৈ যাবলৈ হ'লে, এই পি পইণ্টলৈ যাবলৈ হ'লে অ'ৰ পৰা এই এক্সৰ কম্পনেণ্ট আহিব লাগিব। ঠিক তেনেকৈ আকৌ কি, আকৌ ৱাইৰো যাব লাগিব, যে সেইকাৰণে কি হ'ব, এইটোক আমি ভেক্টৰ হিচাপে ল'ব লাগিব। আৰু এইটোক আমি কি হিচাপে লিখিম এতিয়া, ধৰি লওঁ আমি পইণ্ট এটা দি লওঁ, দিয়া বি দিয়া, ঠিক আছে, আৰু এইটো আমি ধৰি লওঁ চি বুলি, হ'ব। এতিয়া এইটো আমাৰ কি হ'ব, অ' বি ভেক্টৰ হৈ যাব। আৰু যিহেতু কি আমাৰ এইডোখৰৰ পৰা এইডোখৰলৈ যোৱা আৰু এইডোখৰৰ পৰা এইডোখৰলৈ যোৱা, মানে কি হ'ব, ইয়াৰ এই লেংথটো যিহেতু ছেইম হ'ব, সেইকাৰণে কি ধৰিম আমি, এই লেংথটো আমি ইয়াৰ ইকুৱেল বুলি ধৰিব পাৰিম। ঠিক আছে, মানে এই অ' চি ভেক্টৰটো আমি এই পি বি ভেক্টৰ আমি ইকুৱেল বুলি ধৰিব পাৰিম।
ঠিক আছে এতিয়া আমাৰ কম্পোনেণ্ট কেইটা কি হৈ গ'ল এইটো কম্পোনেণ্ট আৰু এইটো কম্পোনেণ্ট ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমি এই OP ভেক্টৰটো কেতিয়া কেনেকৈ লিখিব পাৰিম এইডোখৰ পৰা যে কি বুলি লিখিব পাৰিম আমি যে OP ভেক্টৰ আৰু এইডোখৰত এটা কথা আহিব দেই যে কি হৈছিলে আমি কি পাইছিলোঁ যেতিয়া আমি ৰেজলিউশ্যন নহয় যেতিয়া আমি ভেক্টৰ এডিশ্যন আমি পঢ়িছিলোঁ তেতিয়া আমি কি পাইছিলোঁ যে আমাৰ যেতিয়া দুটা ভেক্টৰ কোইনিচিয়েল হ'ব মানে কি হ'ব একেটা পইণ্টৰ পৰা ওলাই যাব আৰু একেটা পইণ্টৰ পৰা ওলাই গ'লে আমি কি ল ইউজ কৰিব লাগিব পেৰেলেলোগ্ৰাম ল ইউজ কৰিব লাগিব আৰু তাৰ ৰিজাল্টেণ্টটো কিহে দিব পেৰেলেলোগ্ৰামটোৰ ডায়াগোনেলডাল দিব বাকি কৰ্ণডাল দিব এতিয়া আমাৰ কি হৈছে যিহেতু হৈছিলে এইটো O পইণ্ট অৰিজিনৰ পৰা কি হৈছিলে এইটো এফালে আহিছিলে সেইকাৰণে এইটো এটা কম্পোনেণ্ট হৈছিলে আৰু হৈছিলে এইটো এটা কম্পোনেণ্ট এই কম্পোনেণ্টটো ইয়াত ধৰা সেম কথা আছিলে হয়নে আৰু সেইকাৰণে কি হৈছে আমাৰ এই যে যেটো এইটো ভেক্টৰ OC আৰু এইটো OB এইটো কি হৈছে সেম পইণ্টৰ পৰা এনেকৈ ওলাই গৈছে মানে কি হ'ব ইয়াত আমাৰ ট্ৰাইংগল কি পেৰেলেলোগ্ৰাম ল ভেক্টৰ এডিশ্যন মানি চলিব হয়নে আৰু আমাৰ ইয়াত কি হ'ব এই ৰিজাল্টেণ্টটো কিহে দিব আমাৰ এই OP ভেক্টৰটোৱে দিব ঠিক আছে সেইকাৰণে আমি ইয়াৰ পৰা আমি ইয়াত যদি আমি কি কৰোঁ পেৰেলেলোগ্ৰাম ল ভেক্টৰ এডিশ্যন লগাই দিওঁ তেতিয়া আমি ৰিজাল্টেণ্টটো কেনেকৈ লিখিব পাৰিম লিখো আহা যে লিখি লোৱা বাই ইউজিং পেৰেলেলোগ্ৰাম ল তে কি হ'ব পেৰেলেলোগ্ৰাম লত আমাৰ ৰিজাল্টেণ্টটো কিহে দিব এই ডায়াগোনেলডাল দিব মানে কি হ'ব OP ভেক্টৰ আহিব ঠিক আছে ইকুৱেল আৰু বাকি কি হ'ব আমাৰ যিকেইটা ভেক্টৰ থাকিব সিহঁতকেইটা প্লাছ হৈ যায় মানে কি হয় OB ভেক্টৰ প্লাছ OC ভেক্টৰ ঠিক আছে তোমালোকে বুজি পালা আৰু এতিয়া আমাৰ OP ভেক্টৰটোক আমি কি বুলি ধৰিছিলোঁ A বুলি ধৰিছিলোঁ ধৰি লোৱা A বুলি A ভেক্টৰ ইকুৱেল এতিয়া আমি OB ভেক্টৰ আমাৰ এই OB ভেক্টৰটো কিহৰ কাৰণে আহিছে এই A ভেক্টৰটোৰ কাৰণে আহিছে হয়নে আৰু যেহেতু কি A ভেক্টৰ এটা কি হয় কম্পোনেণ্ট হয় আৰু ইয়াক আমি কি হিচাপে লিখিব পাৰোঁ যে তুমি ইয়াত AX হিচাপে লিখিব পাৰা দেই মানে কি A in the direction of X ঠিক আছে মানে কি ভেক্টৰ A in the direction of X যেহেতু কি এইটো ইয়াৰ কম্পোনেণ্ট হয় সেইকাৰণে আমি ইয়াক AX হিচাপে লিখিব পাৰোঁ ঠিক আছে তাৰপিছত আমি ইয়াত কি লিখিম এতিয়া AX ভেক্টৰটো লিখোঁ প্লাছ OC ভেক্টৰটো কিহৰ কাৰণে আহিছে আমাৰ এই তোমাৰ কি হয় A ভেক্টৰটোৰ কাৰণে আহিছে আৰু A ভেক্টৰৰ কি হয় Y ডাইৰেকশ্যন এটা কম্পোনেণ্ট হয় সেইকাৰণে আমি ইয়াক কি হিচাপে লিখিব পাৰোঁ AY ভেক্টৰ সেইকাৰণে তুমি ইয়াত কি লিখি দিবা AY ভেক্টৰ এইটো ভেক্টৰ সেম দেই ঠিক আছে এতিয়া আমাৰ কি হ'ব ইয়াত AX মানে কি লিখিম এতিয়া AX ভেক্টৰ মানে ভেক্টৰ কম্পোনেণ্ট অফ A component of A in X direction বা X axis লিখিব পাৰা ঠিক আছে আৰু AY ভেক্টৰ মানে কি হ'ব যে কি ভেক্টৰ কম্পোনেণ্ট বা কম্পোনেণ্ট ভেক্টৰ বুলি লিখিব পাৰা দেই ঠিক আছে কম্পোনেণ্ট ভেক্টৰ বুলি লিখোঁ আমি কম্পোনেণ্ট ভেক্টৰ লিখি দিয়া এইটো কি হ'ব আমাৰ কম্পোনেণ্ট ভেক্টৰ ঠিক তেনেকৈ এইটো লিখি দিবা কম্পোনেণ্ট ভেক্টৰ অফ A in Y ডাইৰেকশ্যন ঠিক আছে মানে আমি কি গম পালোঁ যে যিহেতু এই X ডাইৰেকশ্যনত ইয়াৰ কম্পোনেণ্ট ভেক্টৰ কি আছিলে AX আছিলে মানে কি A ভেক্টৰটোৰ কাৰণে আমাৰ এই কম্পোনেণ্ট ভেক্টৰটো আহিছিলে সেইকাৰণে আমি কি লিখিলোঁ AX বুলি লিখিলোঁ মানে কি হ'ল এইটো কম্পোনেণ্ট ভেক্টৰ অফ A in X ডাইৰেকশ্যন আৰু AYটো কি হ'ল আমাৰ যিহেতু এই Y ডাইৰেকশ্যনত যিটো ভেক্টৰ আহিছিলে সেইটো A কাৰণে আহিছিলে সেইকাৰণে কি হ'ব কম্পোনেণ্ট ভেক্টৰ অফ Y A in the direction of কি Y ঠিক আছে হ'ব এতিয়া আমাৰ কি হৈ গ'ল এতিয়া আহিলে এইকেইটা কম্পোনেণ্ট ভেক্টৰ এতিয়া আমি যদি এই ভেক্টৰকেইটাক যদি আমি লিখোঁ এই কম্পোনেণ্ট ভেক্টৰকেইটাক আমি যদি ভেক্টৰ হিচাপে লিখোঁ মানে কি ইয়াক এই ভেক্টৰকেইটাক আমি কেনেদৰে লিখিম এতিয়া চাওঁ আহা এই ভেক্টৰকেইটা আমি জানো যে কি এটা ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ যে ভেক্টৰ ইকুৱেল কি হয় সদায় মেগনিটিউড ইনটু কি আহে আমাৰ ডাইৰেকশ্যন আহে হয়নে এতিয়া আমাৰ আছে কি AX ভেক্টৰ হ'ল এতিয়া আমি এই AX ভেক্টৰটো কেনেকৈ লিখিব পাৰোঁ আমি চোৱা তোমালোকে যে OB মানে কি ধৰিলোঁ আমি AX ভেক্টৰ বুলি ধৰিলোঁ মানে কি কম্পোনেণ্ট ভেক্টৰ অফ A ইন ডাইৰেকশ্যন অফ X এতিয়া আমাৰ কি হ'ব আমাৰ ইয়াত এই AX ভেক্টৰটো মেগনিটিউড কি হ'ব মানে কি হ'ব ইয়াৰ যিটো লেংথ হ'ব সেইটোৱে কি হ'ব আমাৰ AX ভেক্টৰৰ মেগনিটিউড হ'ব আৰু AX ভেক্টৰটো আমি লেংথ আমি কি বুলি লিখিব পাৰোঁ mod A mod AX মানে কি মডুলাছ অফ X ইনটু ডাইৰেকশ্যন আমাৰ কি আহিব
আমি জানিছিলোঁ যে কি আমি যেতিয়া যোৱা ভিডিঅ'ত চাইছিলোঁ ৰেক্টেংগুলাৰ কি চাইছিলোঁ আমি ইউনিট ভেক্টৰ চাইছিলোঁ তেতিয়া আমি কি কৈছিলোঁ এই ডাইৰেকশ্যনত আমি কি ইউজ কৰিছিলোঁ ইউনিট ভেক্টৰ ইউজ কৰিছিলোঁ মনত আছেনে আমাৰ ইউনিট ভেক্টৰে কি ৰিপ্ৰেজেণ্ট কৰে সদায় ডাইৰেকশ্যন ৰিপ্ৰেজেণ্ট কৰে আৰু যিহেতু আমি জানো যে কি এক্স যেতিয়া আমি এক্স ডাইৰেকশ্যনৰ ফালে কোনোবা এটা ভেক্টৰ থাকিব তেতিয়া আমি তাক কিহে ৰিপ্ৰেজেণ্ট কৰিব লাগে ইউনিট ভেক্টৰটো আই কেপে ৰিপ্ৰেজেণ্ট কৰিব লাগে সেইকাৰণে আমি ইয়াত ডাইৰেকশ্যনৰ জেগাত কি লিখিম যে আই কেপ ঠিক আছে এইটো তুমি কি হিচাপে লিখিব পাৰা এ এক্স আই কেপ মানে কি যিহেতু আমি মডুলাছ লগাই দিলোঁ তেতিয়া যিহেতু লেংথটো দিব সেইকাৰণে আমি এ এক্স আই কেপ হিচাপে লিখিব পাৰোঁ ঠিক আছে তাৰপিছত আমি এতিয়া যদি লিখোঁ তোমাৰ এ ৱাই ইয়াৰ কাৰণে কি হ'ব ইয়াৰ লেংথটো কি হ'ব এ ৱাই লেংথটো কি হ'ব আমাৰ এ ৱাই হ'ব মানে কি মডুলাছ অফ এ ৱাই হ'ব আৰু কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব যিহেতু ইউনিট ভেক্টৰে আমাৰ ডাইৰেকশ্যন দিয়ে আৰু ইয়াৰ ডাইৰেকশ্যনটো কি আছে ৱাই ডাইৰেকশ্যনত আছে আৰু আমি জানো যে কি ৰেক্টেংগুলাৰ ইউনিট ভেক্টৰৰ জে কেপে কি দিয়ে ৱাই ডাইৰেকশ্যনটো দিয়ে সেইকাৰণে আমি ইয়াত কি লিখিম মেক ডাইৰেকশ্যন জেগাত জে কেপ আৰু ইয়াত সেইকাৰণে কি আহিব এ ৱাই জে কেপ আৰু সেইকাৰণে আমি এই ভেক্টৰটো কেনেকৈ লিখিব পাৰোঁ দেয়াৰ ফৰ এ ভেক্টৰ ইকুৱেল টু কি আহিব এ এক্সৰ জেগাত আহিব এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ ঠিক আছে এইটোক আমি এনেকৈ কম্পনেণ্টত লিখিব পাৰোঁ হ'ল ইমানলৈকে বুজি পালা এতিয়াতো কি হৈ গ'ল আমাৰ এ এক্স আৰু এ ৱাই আছে এতিয়া আমি ইয়াৰ কম্পনেণ্টৰ ভেলুকেইটাওতো উলিয়াব লাগিব হয়নে এইডোখৰ বুজি পালোঁ নহয় কি হ'ল যে কি আছিলে যে আমাৰ এ এক্স ভেক্টৰটো ক'ত আছিলে কম্পনেণ্ট ভেক্টৰ আছিলে কোনো ডাইৰেকশ্যনত এক্স ডাইৰেকশ্যনত আমি জানো যে কি এটা ভেক্টৰ আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ মেগনিটিউড ইনটু ডাইৰেকশ্যন এতিয়া এ এক্স ভেক্টৰ মেগনিটিউডটো কি হ'ব তাৰ লেংথটো হ'ব আৰু তাৰ লেংথটো বুজাবলৈ আমি কি ইউজ কৰোঁ মডুলাছ চাইন ইউজ কৰোঁ সেইকাৰণে মডুলাছ চাইন ইউজ কৰিলোঁ আৰু ডাইৰেকশ্যন আমি এক্স ডাইৰেকশ্যন থাকিলে কি ইউনিট ভেক্টৰ ইউজ কৰোঁ ৰেক্টেংগুলাৰ আই কেপ যিহেতু ইউজ কৰোঁ সেইকাৰণে কি ডাইৰেকশ্যন জেগাত আমি কি আহিলে আই কেপ আহিলে ঠিক আছে ঠিক তেনেকৈ এ ৱাইটো যিহেতু কম্পনেণ্ট ভেক্টৰটো কি ৱাই ডাইৰেকশ্যন আছিলে আৰু এ ৱাইৰ লেংথটো কি হ'ব আমাৰ তাৰ মডুলাছটো হ'ব সেইকাৰণে মডুলাছ অফ এ ৱাই আহিলে ইনটু কি হ'ব ডাইৰেকশ্যনটো যিহেতু ৱাই এক্সিছত কি হয় সদায় ইউনিট ভেক্টৰ কিহে বুজায় জে কেপে বুজায় আৰু আমি জানো যে কি ইউনিট ভেক্টৰে আমাৰ ডাইৰেকশ্যন বুজায় সেইকাৰণে আমি কি লিখিলোঁ ইয়াত জে কেপ আৰু সেইকাৰণে যিহেতু মডুলাছটো আহিছিলে মডুলাছ দিয়াৰ লগে লগে কি ইয়াৰ লেংথটো আহি যাব এ ৱাই আহিব এ ৱাই জে কেপ আৰু এইকেইটা আমি ইয়াত কি বহাই দিলোঁ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত এতিয়া আমাৰ কি হ'ব যে আমি কিহৰ ভেলু উলিয়াব লাগিব এ এক্স আৰু এ ৱাইৰ ভেলুকেইটা উলিয়াব লাগিব ঠিক আছে মানে এই এ এক্স আৰু এ ৱাই কেইটা এতিয়া কি হ'ব কম্পনেণ্ট অফ এ এক্স হ'ব দেই ইন এক্স ডাইৰেকশ্যন এতিয়া আমাৰ কি হ'ব এ এক্স মানে আগতে আমি কৈছিলে যিহেতু ভেক্টৰ আছিলে সেইকাৰণে কম্পনেণ্ট ভেক্টৰ লিখিছিলোঁ কিন্তু এতিয়া এ এক্স যিহেতু আহিছে এ এক্সটো কি হৈছে আমাৰ মেগনিটিউডটো বুজাব কম্পনেণ্ট অফ এ ইন কি হ'ব এক্স ডাইৰেকশ্যন আৰু এ ৱাই মানে এতিয়া কি আহিব আমি কি লিখিম কম্পনেণ্ট অফ এ ইন কি হ'ব ৱাই ডাইৰেকশ্যন এইডোখৰলৈকে তোমালোকে নোট কৰি লোৱা ঠিক আছে এইডোখৰ বুজি পালা এতিয়া আমি এতিয়া কি কৰিব লাগিব এ এক্স আৰু এ ৱাইৰ ভেলুটো উলিয়াব লাগিব আমি এতিয়া উলিয়াম ইয়াত হ'ল তোমালোকে পজ কৰি লিখি ল'বা হ'ল মোহাৰি দিওঁ এতিয়া আমি কি ফাইণ্ড কৰিব লাগিব এই এ এক্সৰ ভেলুটো মানে কি এই এক্স কম্পনেণ্ট অফ এ আৰু এক্স কম্পনেণ্ট অফ ৱাইত আমি কি ফাইণ্ড কৰিব লাগিব এতিয়া আমি তাক যদি ফাইণ্ড কৰিবলৈ যাওঁ কি হ'ব যে আমি কি কৰিম এতিয়া আমি এটা এংগুল কনচিডাৰ কৰি ল'ম ঠিক আছে মানে এই ভেক্টৰটোৱে এই এক্স ডাইৰেকশ্যনৰ লগত কি কৰিছে এটা এংগুল ফৰ্ম কৰিছে বুলি আমি কনচিডাৰ কৰি লওঁ ধৰি লোৱা এংগুলটো থিটা ঠিক আছে এতিয়া এইটো হৈছে কি এ এক্স মানে কি হৈছে যিহেতু এইটো কি মেগনিটিউড বুজায় আৰু মানে কি মেগনিটিউডটোৱে কি বুজাব লেংথটো বুজাব মানে কি হ'ব আমাৰ এই এ এক্স ভেক্টৰটো যদি আমি লেংথটোৰ কথা গম পাই যাওঁ মানে কি আমি এ এক্সৰ কথাও গম পাই গ'লোঁ ঠিক তেনেকৈ এ ৱাই মানে কি যে এই এ ৱাই ভেক্টৰটো কি হ'ব মেগনিটিউড বা কি লেংথটো মানে কি হ'ব এই যিহেতু এ ৱাই ভেক্টৰ তাৰ যদি আমি লেংথটো গম পাই যাওঁ তেতিয়া কি আমি এই এ ৱাইটো গম পোৱা যোৱাৰ নিচিনা হ'ব এতিয়া যদি আমি কি কৰোঁ এই ট্ৰাইংগুল যদি কনচিডাৰ কৰোঁ ট্ৰাইংগুল কি ট্ৰাইংগুল অ' বি পি আমি এই যদি ট্ৰাইংগুলটোৰ পৰা এই অ' পিৰ যদি লেংথটো গম পাই যাওঁ আৰু যদি এই অ' পি বি পিৰ যদি লেংথটো গম পাই যাওঁ বি পি মানে কি এইটো অ' চি এইটো সমান হ'ব এইডোখৰ হয়নে এইডোখৰ আৰু এইডোখৰ যিহেতু সমান আমি কি যদি বি পি আৰু অ' পিৰ যদি কি কৰোঁ আমি লেংথটো যদি গম পাই যাওঁ তেতিয়া আমি কি গম পাই যাম এই এ এক্স আৰু এ ৱাই ভেলুটো গম পাই যাম আমি জানো যে কি অ' বি ভেক্টৰটো কি বুজায় এ এক্স ভেক্টৰটো বুজাইছে আৰু কি অ' চিয়ে কি বুজাইছে আমাৰ এ ৱাই ভেক্টৰটো বুজাইছে কিন্তু কি অ' চি যিহেতু ইয়াৰ ইকুৱেল হ'ব সেইকাৰণে কি লিখিব পাৰিম আমি যেহেতু এ ৱাই ভেক্টৰটো বি পিটো আমি কি লিখিব পাৰিম এ ৱাই ভেক্টৰ বুলি লিখিব পাৰিম ঠিক আছে এতিয়া আমি কি কৰিম ফ্ৰম ট্ৰাইংগুল অ' বি পি কি আহিব আমাৰ
যে যিহেতু আমি কি এইডোখৰ উলিয়াব লাগে মানে কি এই অ' বিৰ লেংথটো উলিয়াব লাগে তাৰ কাৰণে কি হ'ব আমাৰ এইটো হ'ব এই ট্ৰাইংগলটোৰ কাৰণেতো কি হ'ব বেছ হ'ব মানে কি বেছ মানে কি হয় যিটো থিতাই কি কৰে হাইপটেনাছৰ বাদে যিটো কি বাহু কি হয় আমাৰ এই থিতাটোৱে কাট কৰি থাকে সেইটো আমাৰ কি আহে বেছ আহে সেইকাৰণে কি হ'ব যিহেতু আমি বেছটো উলিয়াব লাগে আমি কি ইউজ কৰিব লাগিব কছ থিতা ইউজ কৰিব লাগিব এইটো যিহেতু কি এটা ৰাইট এংগল ট্ৰাইংগল হয় নাই এতিয়া সমকোণী ত্ৰিভুজ মানে এইটো কি লিখিম এতিয়া সেইকাৰণে কছ থিতাক উলিয়াবলৈ আমি কি ইউজ মানে কি বেছটো উলিয়াবলৈ আমি কছ থিতা ইউজ কৰিম আৰু কছ থিতা মানে কি হয় সদায় বেছ ডিভাইডেড বাই কি হয় হাইপটেনাছ হয় আৰু ইয়াত বেছটো কি হয় বুজাইছে আমাৰ অ' বি হয়নে অ' বি ডিভাইডেড বাই কি হ'ব আমাৰ হাইপটেনাছ কি অ' পি এতিয়া আমাৰ কি হ'ব অ' বিৰ লেংথটো কিমান হ'ব অ' বিৰ লেংথটো আমি জানো যে কি অ' বি মানে কি আছিলে এ এক্স আছিলে এ এক্স ভেক্টৰটো আছিলে আৰু এ এক্স ভেক্টৰৰ আমাৰ কি হ'ব মেগনিটিউডটো কি হ'ব সদায় এ এক্স হয় সেইকাৰণে আমি অ' বি জেগাত এ এক্স লিখিম আৰু এই এ ভেক্টৰৰ মেগনিটিউডটো কি হ'ব এ হ'ব সেইকাৰণে আমি অ' পি জেগাত কি লিখিম এ লিখিম সেইকাৰণে লিখি দিয়া অ' বি জেগাত আমাৰ কিমান আহিব এ এক্স আহিব যিহেতু কি অ' বি মানে আছিলে এ এক্স ভেক্টৰ আৰু তাৰ মেগনিটিউডটো কি হয় সদায় এ এক্স হয় সেইকাৰণে এ এক্স লিখিলোঁ আৰু অ' পি জেগাত কি আহিব আমাৰ এ ভেক্টৰ মেগনিটিউডটো কি হ'ব আমাৰ এ হ'ব সেইকাৰণে লিখি দিয়া এ হ'ল এতিয়া ইয়াৰ পৰা আমি কি ফাইণ্ড কৰিব পাৰিম এ এক্সৰ ভেলুটো ইয়াৰ পৰা ফাইণ্ড কৰি লৈ দিম কিমান হ'ব এ এক্স ইকুৱেল টু এটো এইফালে গুচি আহিব এ কছ থিতা হৈ গ'ল এই ভেলুটো আমাৰ ওলাই গ'ল তাৰপিছত আমি কি কৰিব লাগিব যে কি এইডোখৰ বি পি ভেলুটো এতিয়া ফাইণ্ড কৰিব লাগিব এতিয়া বি পি ভেলু ফাইণ্ড কৰিবলৈ হ'লে কি হ'ব এতিয়া আমাৰ এই সমকোণী ত্ৰিভুজটো কি হৈছে এই বি পি ডালে বা পি বি ডালে কি কৰিছে আমাৰ পাৰপেণ্ডিকুলাৰ হিচাপে বিহেভ কৰিছে আৰু আমি জানো যে কি পাৰপেণ্ডিকুলাৰ উলিয়াবলৈ হ'লে আমি কি ইউজ কৰিব লাগিব চাইন থিতা ইউজ কৰিব লাগিব সেইকাৰণে ইউজ কৰা চাইন থিতা দিয়া সাইন থিটা মানে কি হ'ব ইকুৱেল পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনাছ ইয়াত পাৰপেণ্ডিকুলাৰ কি হৈছে বি পি আৰু হাইপটেনাছ কি হৈছে অ' পি আৰু যিহেতু কি বি পিডাল মানে কি অ' চিৰ সমান হয় আৰু কি হ'ব এই এ ৱাই ভেক্টৰটো কি হ'ব আমাৰ এই এ ৱাই ভেক্টৰ ইয়াত সমান হ'ব আৰু এ ৱাই ভেক্টৰৰ কাৰণে আমাৰ কি হ'ব তোমাৰ মেগনিটিউডটো কি হ'ব এ ৱাই ভেক্টৰ মেগনিটিউডটো হ'ব আমাৰ কি এ ৱাই আহে হয়নে সেইকাৰণে আমাৰ কি আহিব বি পি জেগাত আহিব এ ৱাই হ'ল যিহেতু আমি কি মেগনিটিউডটো লিখিছোঁ এইটো আৰু ডিভাইডেড বাই অ' পি মানে কি অ' পি মানে হৈছে এ ভেক্টৰ মেগনিটিউডটো কিমান বা লেংথটো কিমান হ'ব এ হ'ব সেইকাৰণে এ লিখিলোঁ আৰু ইয়াৰ পৰা আমি কি পাই গ'লোঁ এ ৱাই কিমান পাই গ'লোঁ এতিয়া এ চাইন থিটা হ'ল এতিয়া মানে কি হ'ব আমাৰ এই যিটো আমি ভেক্টৰ পাম তাৰ কি হ'ব আমাৰ এক্স কম্পনেণ্টটো কি আহিব সেইকাৰণে যে এ কছ থিটা আহিব আৰু যিহেতু এইটো ভেক্টৰৰ কথা কৈছে আই কেপটো আহিব ডাইৰেকশ্যনটো প্লাছ আৰু এ ৱাই কম্পনেণ্টটো কি হ'ব এ চাইন থিটা আৰু যিহেতু এইটো কি কৈছে আমাক ভেক্টৰৰ কথা কৈছে সেইকাৰণে কি হ'ব জে কেপ মানে কি ইউনিট ভেক্টৰটোৰ লগতে আহিব গম পালা মানে কি হ'ব আমি এটা ভেক্টৰক যেতিয়া এনেকৈ দুটা কম্পনেণ্টত বা তিনিটা কম্পনেণ্টত ভাগ হোৱা দেখিম তেতিয়া আমি গম পাব লাগিব যে কি আমি এই ভেক্টৰটো কি কৰিছোঁ আমি ৰেজলিউশ্যন কৰিছোঁ ঠিক আছে এইটো আমাৰ কি হ'ব আমাৰ ৰেজলিউশ্যন অফ ভেক্টৰ মানে কি কৰিলোঁ আমি এই ভেক্টৰটোক যিহেতু 2 ডাইমেনশ্যন আছিলে সেইকাৰণে তাত আমি দুটা কম্পনেণ্টলৈ ভাগ কৰি দিলোঁ মানে কি এইকেইটা কম্পনেণ্টকেইটা কি ভেক্টৰ হৈ গৈছে এইটো হৈছে মেগনিটিউড এইটো হৈছে ডাইৰেকশ্যন সেইকাৰণে কি হ'ব এইটো এটা ভেক্টৰ বুজাব এইটো এটা ভেক্টৰ বুজাব ঠিক আছে এনেকৈ কি কৰা হয় আমাৰ এটা ভেক্টৰ ৰেজলিউশ্যন কৰা হয় ঠিক আছে এতিয়া বুজি পালা আমি এই এক্স আৰু এ ৱাই ভেলুটো কেনেকৈ পালোঁ ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে কি যে এই ভেক্টৰৰ এক্স কম্পনেণ্টটো কি হ'ব আমাৰ এ এক্স এ কছ থিটা হ'ব আৰু ইয়াৰ লগত ডাইৰেকশ্যনটো লগ লাগি ই কি ফৰ্ম কৰিব আমাৰ এ এক্স ভেক্টৰ ফৰ্ম কৰিব মানে কি কম্পনেণ্ট ভেক্টৰ অফ এক্স ফৰ্ম কৰিব আৰু কি হ'ব আমাৰ এই যে এ ভেক্টৰ ৱাই কম্পনেণ্টটো আমাৰ কি হ'ব যে এ চাইন থিটা আৰু ই কি হ'ব এই জে কেপটোৰ লগত লগ লাগি কি হ'ব আমাৰ এই এ ৱাই ভেক্টৰটো ফৰ্ম কৰিব আৰু এই দুটা লগ লাগি আমাৰ কি হ'ব এই এ ভেক্টৰটো আমাৰ আহিব ঠিক আছে ইমানলৈকে বুজি পালা তেনেহ'লে আৰু এটা এইখিনিতে মন কৰিবলগীয়া কথা যে কি তোমালোকে সদায় মনত ৰাখিবা যে আমাৰ যিটো আমাৰ ভেক্টৰ দিয়া থাকিব সেই ভেক্টৰটোৱে এই যিডাল এই এক্স হওক বা ৱাই এক্সিছৰ লগত যদি কি যিটো এংগুল কৰিব সেই এংগুলটোৰ ফালে সদায় আমাৰ কি হ'ব কছ থিটা কম্পনেণ্ট আহিব মানে কি যে কি কৈছে আমাৰ এই ভেক্টৰটো অ' পিয়ে কি কৰিছে এই এক্স এক্সিছৰ লগত কি কৈছে আমাৰ থিটা এংগুল কৰিছে আৰু সেইকাৰণে আমাৰ কি হ'ব সদায় যিটো এক্সিছৰ লগত এই ভেক্টৰটোৱে থিটা এংগুল কৰিব সেইফালে আমাৰ যিটো কম্পনেণ্ট আহিব সেইটো সদায় কিহৰ কম্পনেণ্ট হ'ব কছ থিটা কম্পনেণ্ট হ'ব আৰু তাৰ কি হ'ব তাৰ পাৰপেণ্ডিকুলাৰ আমাৰ যিটো কম্পনেণ্ট আহিব সেইটো কম্পনেণ্ট সদায় কি হ'ব চাইন থিটা হ'ব আৰু যদি কি হ'ব আমাৰ যদি এই থিটাটো যদি ইয়ালৈ গুচি যায় তেতিয়া কি হ'ব আমাৰ ৱাই ডাইৰেকশ্যনৰ যিটো কম্পনেণ্ট আহিব তেতিয়া কি হ'ব এইটো কছ থিটা আহিব দেই এইটো আমাৰ কি হ'ব তেতিয়া চাইন থিটা হৈ যাব মানে কি যে কি হ'ব আমি মহাই দিছোঁ দেখোন তোমালোকেতো ভুল নকৰিবা সেইটো এটা শ্বৰ্ট ট্ৰিক হিচাপে মনত ৰাখিবা যেতিয়া আমি ভেক্টৰ কি কৰিম ৰেজলিউশ্যন কৰিম তেতিয়া আমাৰ কি হ'ব যদি আমাৰ ভেক্টৰটোৱে কি কৰে যদি আমাৰ ভেক্টৰটোৱে
এইটো থিটা এই এক্সিছৰ লগত এক্স এক্সিছৰ লগত যদি কি কৰে এংগুল ফৰ্ম কৰে তেতিয়া কি হ'ব আমাৰ যে এই এক্স এক্সিছৰ লগত যেহেতু এই থিটা এংগুল কৰিলে আমি যিটো আমি এই এক্স এক্সিছত কম্পনেণ্ট পাম সেইটো আমাৰ কি কম্পনেণ্ট হ'ব এ কছ থিটা মানে কি হ'ব কছ থিটা কম্পনেণ্ট হিচাপে আহিব আৰু কি হ'ব তাৰ পাৰপেণ্ডিকুলাৰ আমাৰ যিটো কম্পনেণ্ট আহিব সেইটো কি হ'ব আমাৰ এ সাইন থিটা আহিব হ'ল আৰু যদি কি হয় এংগুলটো যদি হিফালে থাকে মানে কি হ'ব যে এংগুলটো y লগত যদি থিটা এংগুল কৰে মানে ভেক্টৰটোৱে যদি কি কৰে y লগত যদি আমাৰ কি কৰে থিটা এংগুল কৰে তেতিয়া আমি কি কৰিব লাগিব যে আমাৰ এই y কম্পনেণ্টটো তেতিয়া কি হৈ যাব আমাৰ a cos থিটা হৈ যাব আৰু এই x কম্পনেণ্টটো আমাৰ কি হৈ যাব a sin থিটা হৈ যাব মানে তোমালোকে এটা কথাই মনত ৰাখিবা যে ভেক্টৰটোৱে তোমাৰ যিডাল এক্সিছৰ লগত এংগুল ফৰ্ম কৰি আছে সেই এক্সিছডাল লগত ফালে যিটো কম্পনেণ্ট আহিব সেই কম্পনেণ্টটো কি হ'ব cos থিটা কম্পনেণ্ট হ'ব আৰু যিফালে কি এংগুলটো নাই সেইফালে কি হ'ব আমাৰ সেইটো এক্সিছত sin থিটা কম্পনেণ্ট আহিব আৰু ইয়াত দেখিলা ন ইয়াত যেহেতু ইয়াত থিটা আছিলে কাৰণে এই এক্স এক্সিছত কি আহিলে cos থিটা কম্পনেণ্ট আহিলে y এক্সিছত কি আহিলে sin থিটা কম্পনেণ্ট আহিলে আৰু ইয়াত যেহেতু কি y এক্সিছত থিটা এংগুল কৰিছে সেইকাৰণে y এক্সিছত cos থিটা কম্পনেণ্ট আহিলে আৰু এই এক্সিছত sin থিটা কম্পনেণ্ট আহিলে এটা কথাই মনত ৰাখিবা সেইকাৰণে যে ভেক্টৰটোৱে যিডাল এক্সিছৰ লগতে এংগুল ফৰ্ম কৰিব সেই এক্সিছডালৰ কম্পনেণ্টটো cos থিটা কম্পনেণ্ট হ'ব ঠিক আছে ইমান আছিলে তোমালোকৰ ৰিজল্যুশ্যন অফ ভেক্টৰৰ কথা এতিয়া যদি আমাক যদি কয় কি যে এই ভেক্টৰটো যে পাইছিলোঁ ইয়াৰ যদি আমাৰ মেগনিটিউডটো যদি উলিয়াবলৈ কয় আমি কেনেকৈ উলিয়াম ইয়াৰ মেগনিটিউডটো আমি চাই লওঁ কেনেকৈ উলিয়াম তাৰ মেগনিটিউড মানে কি হ'ব যে এই ভেক্টৰটো আমি কি উলিয়াব লাগে এতিয়া লেংথ উলিয়াব লাগে হয়নে এইটো আমাৰ কি হ'ব এইটো এ ৱাই ভেক্টৰ হ'লে এইটো যে সেইটো কি হৈ যাব এ ৱাই ভেক্টৰ হৈ যাব যেহেতু দুটা সেম ইয়াৰ যদি আমি কি উলিয়াওঁ এই ভেক্টৰটো মেগনিটিউড উলিয়াওঁ এতিয়া লিখি লোৱা যে কি মেগনিটিউড অফ এ ভেক্টৰ আমি এ ভেক্টৰ মেগনিটিউডটো কেনেকৈ উলিয়াম আমি কি কৰিব লাগিব তাৰ কাৰণে এই ট্ৰাইংগলটো ফৰ্ম মানে কি কনচিডাৰ কৰিব লাগিব ট্ৰাইংগল কি হ'ব অ বি পি আৰু আমি ইয়াত কি লগাব লাগিব পাইথাগোৰাছৰ থিয়ৰম লগাব লাগিব কেলে যিহেতু কি আমাক এই ভেক্টৰটো মেগনিটিউড বা কি লেংথটো উলিয়াবলৈ কৈছে আৰু কি জানো আমি এই ইয়াৰ আৰু ইয়াৰ লেংথটো যেহেতু জানোৱে সেইকাৰণে কি ইয়াৰ পৰা আমি লেংথটো উলিয়াই দিব পাৰিম হয়নে মানে কি পাইথাগোৰাছৰ সূত্ৰ আমি যেতিয়া ফাইন ব্যৱহাৰ কৰিম তেতিয়া কি কৰিব পাৰিম যিহেতু এইটো এই অ' পি মানে কি হাইপটেনিয়াছ এই হাইপটেনিয়াছৰ ভেলুটো আমি এই দুডালৰ পৰা আমি ধুনীয়াকৈ কি উলিয়াই দিব পাৰিম সেইকাৰণে কি কৰিম আমি পাইথাগোৰাছ থিয়ৰাম কি হ'ব আমাৰ ইয়াত যদি পাইথাগোৰাছ থিয়ৰাম ইউজ কৰোঁ অ' পি স্কোৱাৰ ইকুৱেল টু কি হ'ব আমাৰ অ' বি স্কোৱাৰ প্লাছ পি বি স্কোৱাৰ ঠিক আছে এতিয়া অ' পি ভেলুটো কিমান হ'ব যিহেতু কি লেংথৰ কথা কৈছে সেইকাৰণে কি আহিব এ আহিব সেইকাৰণে এ স্কোৱাৰ অ' বি স্কোৱাৰ কি হ'ব অ' বিৰ লেংথটো আমাৰ কিমান হ'ব এ এক্স সেইকাৰণে কি হ'ব আমাৰ এ এক্স ভেক্টৰৰ কাৰণে কি মেগনিটিউড কি হয় এ এক্স হয় সেইকাৰণে কি আহিব এ এক্স স্কোৱাৰ আহিব প্লাছ আমাৰ পি বি মানে কি এ ৱাই ছেইম এইটো সেইকাৰণে কি এ ৱাই হ'ব আৰু এ ৱাই ভেক্টৰৰ লেংথটো বা মেগনিটিউডটো কি হ'ব আমাৰ এ ৱাই হ'ব সেইকাৰণে এ ৱাই স্কোৱাৰ আৰু ইয়াক যদি আমি স্কোৱাৰটো এইফালে লৈ যাওঁ কি হ'ব এ ইকুৱেল টু ৰুট অভাৰ এ এক্স স্কোৱাৰ প্লাছ এ ৱাই স্কোৱাৰ এনেকৈ আমি কি কৰিব পাৰিম এই ভেক্টৰৰ কাৰণে মেগনিটিউডটো ফাইন কৰিব পাৰিম এইটো আমাৰ কি লগায় ফৰ্মুলা লগায় ঠিক আছে এতিয়া আমাক যদি কৈ দিয়ে আকৌ কি এই যে আমি এংগুলটো থিটা লৈছিলোঁ তাৰ যদি আমাৰ ভেলুটো উলিয়াবলৈ কয় আমি কি উলিয়াম আমি জানো যে কি যেতিয়া আমাৰ এই থিটা এংগুলটো উলিয়াবলৈ দিয়ে আমি তেতিয়া কি ইউজ কৰোঁ টেন থিটা ইউজ কৰোঁ এতিয়া আমাৰ সেইকাৰণে টেন থিটাটো কি আহিব টেন থিটা ইকুৱেল আমাৰ কি আহিব পি বাই বি মানে কি পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ আহে সেইকাৰণে কি আহিব পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ সেইকাৰণে কি আহিব টেন থিটা ইকুৱেল টু পি বি ডিভাইডেড বাই অ' বি আহিব মানে কি আহিলে এতিয়া যে টেন থিটা ইকুৱেল এ ৱাই ডিভাইডেড বাই পি বি ভেলুটো কিমান পি বি লেংথটো হৈছে এ ৱাই যিহেতু এ ৱাই ভেক্টৰ আছে তাৰ লেংথটো কি হ'ব এ ৱাই হ'ব আৰু এইটো কি হ'ব অ' বি ভেক্টৰ কি এ এক্স আহিব সেইকাৰণে আমি থিটাটো কি পাম এইডোখৰ লিখিছোঁ দেয়াৰ ফৰ থিটা ইকুৱেলটো কি হ'ব টেনটো যদি আমি এইফালে লৈ যাওঁ টেন ইনভাৰ্ছ এ ৱাই ডিভাইডেড বাই এ এক্স এনেকৈ আমি কি কৰিব লাগিব থিটাটো ফাইন কৰিব লাগিব ঠিক আছে বুজি পালা এতিয়া আমি টু ডাইমেনশ্যনত কি পাই গ'লোঁ যে এই মেগনিটিউডটো বা কি এই ভেক্টৰটো আমি কি পাই গ'লোঁ এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ পাই গ'লোঁ হয়নে যদি আমাক থ্ৰী ডাইমেনশ্যনৰ কথা কয় তেতিয়া আমি কি কৰিম যে তাৰ চিমিলাৰলি আমি কি লিখিম থ্ৰী ডাইমেনশ্যনত যদি কয় আমাৰ এটা ভেক্টৰৰ কথা আমাক যদি ভেক্টৰ দি থোৱা থাকে তাক যদি আমাক ৰিজল্ভ কৰিবলৈ কয় তেতিয়া আমি ইয়াত কি লিখিম যে ফৰ থ্ৰী ডাইমেনশ্যনেল এইটো মোহাৰি দিছোঁ ৰ'বা ফৰ থ্ৰী ডাইমেনশ্যনেল কি হ'ব আমাৰ
যে এই ভেক্টৰটোৰ কাৰণে আমি কি লিখিব পাৰিম ax I cap প্লাছ ay কি হ'ব j cap প্লাছ আৰু z এক্সিছৰ কাৰণে কি আহিব az আহিব আৰু সেইফালৰ থকা ইউনিট ভেক্টৰটো কি k cap মানে কি হ'ব আমি এটা ভেক্টৰ কেনেকৈ লিখিব পাৰিম 3 ডাইমেনশ্যন ঠিক আছে আৰু ইয়াৰ যদি আমাক কি কয় ম্যাগনিটিউডটো যদি উলিয়াবলৈ দিয়ে তেতিয়া আমি কি লিখিব পাৰিম যে ইয়াৰ ম্যাগনিটিউডটো কি হ'ব আমাৰ ইকুৱেল ৰুট অভাৰ ax স্কয়াৰ প্লাছ ay স্কয়াৰ প্লাছ az স্কয়াৰ ঠিক আছে আমি এনেকৈ কি কৰিব পাৰিম ইয়াৰ ভেক্টৰ আৰু তাৰ এই ভেক্টৰটো ম্যাগনিটিউডটো ফাইন্ড কৰিব পাৰিম কি ইউজ কৰি ৰেজল্যুশন অফ ভেক্টৰ ইউজ কৰি ঠিক আছে ইমানখিনি আছিল তোমালোকৰ ৰেজল্যুশন অফ ভেক্টৰৰ কথা হ'ব এতিয়া যদি আমি এটা এক্সাম্পল লৈ লওঁ ঠিক আছে হলটো লিখি তোমালোকে পজ কৰি লিখি ল'বা আমি যদি এটা সৰুকে এক্সাম্পল লৈ লওঁ তেতিয়া কি হ'ব যে ধৰি লোৱা এফালে আছে x এফালে আছে y এই ধৰি লোৱা ভেক্টৰ ধৰি লোৱা তোমাৰ ম্যাগনিটিউডটো দি আছে 2 আৰু ইয়াৰ এংগলটো দি আছে 60 ডিগ্ৰী আমাক যদি কয় কি যে ইয়াৰ তুমি কি উলিওৱা ভেক্টৰটো উলিওৱা মানে এই ভেক্টৰটো আমাৰ কি ৰেজল্যুশন ইউজ কৰি তাৰ আমাৰ আনসাৰটো উলিওৱা ভেক্টৰটো উলিওৱা তেতিয়া আমি কি কৰিম যে আমি জানো যে কি ধৰি লোৱা ভেক্টৰটো a বুলি ঠিক আছে এতিয়া কি হৈ গ'ল এই ভেক্টৰটোৱে কি কৰিছে এই x এক্সিছৰ লগত 60 ডিগ্ৰী কৰিছে আৰু মই অথনি কি কৈছিলো যে যেতিয়া কোনবাটা ভেক্টৰে জিডাল এক্সিছৰ লগত কি কৰিব আমাৰ এংগল ফৰ্ম কৰিব সেই এক্সিছডালৰ আমাৰ যেটো কম্পোনেন্ট আহিব এই কম্পোনেন্টটো কি আহিব আমাৰ cos থিটা কম্পোনেন্ট আহিব সেইকাৰণে ইয়াৰ কম্পোনেন্টটো কি হ'ব 2 cos 60 ডিগ্ৰী মানে কি লিখিছিলো আমি a cos থিটা লিখিছিলো যে ax cos থিটা ax মানে কি হ'ব আমাৰ a মানে কি হ'ব এতিয়া a টো আহিব হয়নে এই লেংথটো আহিব 2 আহিলে আৰু cos থিটা আৰু cos থিটা কেলে আহিলে যেহেতু ই x ৰ লগত এংগল কৰি আছে সেইকাৰণে কি আহিলে cos থিটা বাকি cos 60 ডিগ্ৰী হল আৰু আমাৰ তাৰ অপজিট যেটো আমাৰ কি থাকিব কম্পোনেন্ট থাকিব হেতু কি আহিব আমাৰ sin থিটা থাকিব সেইকাৰণে আহিব কি 2 sin থিটা আৰু ইয়াক আমি সেইকাৰণে কেনেকৈ লিখিম ভেক্টৰটো কি হ'ব 2 cos 60 ডিগ্ৰী কি আহিব i cap আহিব যেহেতু x ডাইৰেকশন আছে প্লাস কি আহিব 2 sin এটো 60 দেই 2 sin 60 ডিগ্ৰী j cap হল এটা এখানে কি আহিব 2 cos 60 মানে কিমান হয় √3/2 হয়নে i cap plus 2 sin 6 cos 60 মানে হাফ sin 60 ডিগ্ৰী মানে কিমান √3/2 j cap এখানে কি হ'ব 2 ক্যান্সেল যাব ইয়াটো 2 ক্যান্সেল যাব এখানে আমাৰ আনসাৰটো কিমান আহিব i cap plus √3 j cap হল এতিয়া আমাৰ যদি ইয়াত কি কৰে ম্যাগনিটিউডটো যদি ফাইন্ড কৰিব লিয়ে আমি তেতিয়া কি কৰিম যে a ইকুৱেল টু আমি কি লিখিম ৰুট অভাৰ কি আছিল ax স্কয়াৰ প্লাস ay স্কয়াৰ আমাৰ ax স্কয়াৰ হলটো কিমান ax হলটো কিমান মানে কি ইয়াৰ ম্যাগনিটিউডটো লিব লাগিব ইয়াৰ ম্যাগনিটিউডটো আগত কিমান আছে 1 আছে ইয়াৰ ম্যাগনিটিউড কি √3 আছে হেক মানে কিমান আহিব ৰুট অভাৰ 1 স্কয়াৰ প্লাস √3 স্কয়াৰ মানে কিমান আহিব দিয়া এটো যদি আমি ইয়াত লিখো এটা লিখিছো দেই a ইকুৱেল টু কিমান আহিব 1 স্কয়াৰ মানে আহিলে 1 প্লাস √3 স্কয়াৰ মানে কি 3 প্লাস 3 মানে কি হলে ৰুট অভাৰ 4 মানে আনসাৰ কিমান হ'ল 2 ইয়াৰ আমি কিমান পালো ম্যাগনিটিউড 2 এটো 2 আহিছিলে এখানে ইয়াৰ পৰা আমি কি উলিয়াই দিলো 2 টো উলিয়াই দিলো ঠিক আছে আমি এনেকৈ কি কৰিব লাগিব ৰেজল্যুশন অফ ভেক্টৰ ইউজ কৰিব লাগিব সদায় তোমালোকে মনত ৰাখিবা এই যে যেটো ভেক্টৰ আছে ই জিডাল এক্সিছৰ লগত এংগল ফৰ্ম কৰিব তাত আমাৰ যেটো কম্পোনেন্ট আহিব সেই কম্পোনেন্টটো কি হ'ব আমাৰ সদায় cos থিটা হ'ব আৰু তাৰ অপজিটত আমাৰ কিটো আহিব sin থিটা কম্পোনেন্ট আহিব ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব ভেক্টৰ এটা ৰেজল্যুশন কৰিব লাগে হ'ব ইমানখিনি আছিল কথা তোমালোকে লিখি লোৱা তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলকো এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ